মইতো বিহুৰ কাৰণেতো যিমান পাৰোঁ ৰেকৰ্ড কৰিম তো মই এইবাৰ ভাবি আছোঁ আমাৰ কালচাৰেলি আমি সাংস্কৃতিক দিশটোত আমি কি কৰিব পাৰোঁ তো বিহু নাচটো হৈ গ'ল এবাৰ খোৱা বস্তুৰ ওপৰত ৰেকৰ্ড কৰিম তো মই ভাবি আছোঁ এটা মোৰ একদম প্ৰথম চিন্তা যে পিঠা পনাৰে আমি ৰেকৰ্ড কৰিব পাৰোঁ নেকি হয়নে তো আজি আমি পিঠা পনাটো বিহুৰ এটা সংস্কৃতি তো এই পিঠা পনা বনাই 1 লাখ 2 লাখ পিঠা একেলগে বনাই আমি কিবা এটা ৰেকৰ্ড কৰাৰ কথা ভাবি আছোঁ তাৰ কাৰণে আমি গাঁৱৰ মহিলাসকলৰ লগত যোগাযোগ অলপ সময় ল'ব 1 বছৰৰ ভিতৰত এইটো হৈ যাব খুব ভাল পদক্ষেপ তাৰ মানে আমাৰ ঘিলা পিঠা আমাৰ কেটলি পিঠা আমাৰ চুঙা পিঠা গোটেই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি হয় হয় যাতে এই পিঠাটো আমি পিছলৈ বাহিৰলৈ আমি ৰপ্তানি কৰিব পাৰোঁ ইয়াত 10 টকাৰ পিঠাটো 100 টকাত কি ধৰণে আমি বাহিৰত বেচিব পাৰোঁ তো এই বিষয়ে মোৰ এটা সাংঘাতিক এটা আছে মই কথা পাতি আছোঁ সেইটো কাৰণে ভাবিছোঁ যদি ৰেকৰ্ডটো কৰি দিব পাৰোঁ দেন এই পিঠাবিলাক বিশ্ব দৰবাৰত চিনাকি হৈ যাব আপুনি কি পিঠা খাই ভাল পায় মইতো গোটেই ভাল পাওঁ মই তিল পিঠাও খাওঁ আৰু ঘিলা পিঠাও খাওঁ নাৰিকল পিঠাও খাওঁ বিহুত মোক ৰাইজে যি খুৱাই মই তাকে খাই দিওঁ বঢ়িয়া